দুলিয়াজনৰ অইলৰ খাদত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাজানস্থিত অইল ইণ্ডিয়াৰ ৩০৯ নম্বৰ তৈলকূপত তীব্ৰ গতিত গেছ নিৰ্গমন হৈছে পাইপ ফাটি গেছ নিৰ্গত হোৱাত আতংকিত হৈ পৰিছে ৰাইজ ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী ইতিমধ্যে আমি কিছু সময় পাছত দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আতংকময় এক পৰিৱেশৰ সৃষ্টি হৈছে দুলিয়াজনৰ অইলৰ খাদত এই জুই লগাক লৈ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে তাত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে নগাজানস্থিত অইল ইণ্ডিয়াৰ ৩০৯ নম্বৰ তৈলকূপত তীব্ৰ গতিত গেছ নিৰ্গমন হৈছে আসলতে গেছ নিৰ্গমন হৈহে আছে তাত আৰু পাইপ ফুটি গেছ নিৰ্গত হোৱাত আতংকিত হৈ পৰিছে ৰাইজ এতিয়াও তাত জুই লগা নাই আমি দৰ্শক স্পষ্ট কৰিব বিচাৰিছোঁ জুই লগা নাই কিন্তু তীব্ৰ গতিত গেছ নিৰ্গমন হৈ আছে আৰু যিকোনো মুহূৰ্তত তাত অগ্নিকাণ্ড সংঘটিত হোৱাৰহে আশংকা দেখিবলৈ পোৱা গৈছে কিন্তু এই পৰ্যন্ত তেনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই কিন্তু আজি বহু সময় ধৰি এনেদৰে গেছ নিৰ্গমন হৈছে চাওক দৃশ্য দিনৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ আমি আৰু এয়া কিছু মুহূৰ্ত পূৰ্বৰ দৃশ্য এনেদৰে আন্ধাৰৰ মাজতো কিন্তু এই বগা ধোঁৱা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে আৰু তীব্ৰ গতিত এই গেছ নিৰ্গমন হৈ আছে বহু সময় ধৰি গেছ নিৰ্গমন হৈছে এতিয়াও ৰোধ কৰিব পৰা হোৱা নাই আৰু যেহেতু পূৰ্বেও এনে ঘটনা বাঘজনকে আদি কৰি বহুকেইটা ঘটনা সংঘটিত হৈছে সেয়েহে এনেধৰণৰ ঘটনা সংঘটিত হ'লেই সেই অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰে আৰু তাত অইল ইণ্ডিয়াই এই গেছ নিৰ্গমন ৰোধ কৰিবৰ বাবে বন্ধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আনকি তাত সকলো সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হৈছেহি আৰু চেষ্টা অব্যাহত আছে এই পৰ্যন্ত অৱশ্যে এই গেছ নিৰ্গমন ৰোধ কৰিব পৰা হোৱা নাই আমি দৃশ্য দেখুৱাইছোঁ নগাজানস্থিত অইল ইণ্ডিয়াৰ ৩০৯ নম্বৰ তৈলকূপৰ দৃশ্য তীব্ৰ গতিত গেছ নিৰ্গমন হৈ আছে এনেদৰে দিনৰ ভাগৰে পৰা এনেদৰে গেছ নিৰ্গমন হৈ আছে দুটা দৃশ্য এটা দিনৰ ভাগৰ দৃশ্য আৰু আনফালে দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বৰ দৃশ্য নিশাৰ ভাগৰ দৃশ্য এনেদৰে গেছ নিৰ্গমন হৈয়ে আছে ফলত স্থানীয় ৰাইজ আতংকিত হৈ আছে অইল ইণ্ডিয়াৰ পৰা এই গেছ নিৰ্গমনৰ চেষ্টা অব্যাহত ৰখা হৈছে যদিও এই পৰ্যন্ত সফল হ'ব পৰা নাই আৰু লগতে অগ্নিনিৰ্বাপক বাহিনীৰ বহুকেইখন গাড়ী জোৱান সকলো তাত সাজু কৰি ৰখা হৈছে যেহেতু পূৰ্বে বাঘজনকে আদি কৰি এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে য'ত এই গেছ নিৰ্গমনৰ পাছত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বা এনেধৰণৰ কিছু ঘটনাই পৰৱৰ্তী সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু সেয়েহে স্থানীয় অঞ্চলবাসী যথেষ্ট আতংকিত হৈ উঠে এনেধৰণৰ ঘটনা সংঘটিত হ'লেই গেছ নিৰ্গমন বা ক'ৰবাত তেল নিৰ্গমন হয় বা কিছু সময়ত জুই লগাৰো দৃশ্য আমি দেখিবলৈ পাওঁ আৰু যাৰ বাবে এই গেছ নিৰ্গমনৰ সময়তো আতংকিত হৈ আছে সকলো আৰু সকলোৱে আশা কৰিছে যাতে শীঘ্ৰেই এই গেছ নিৰ্বাপন কৰিবলৈ সক্ষম হয় অইল ইণ্ডিয়াই নগাজানস্থিত অইল ইণ্ডিয়াৰ ৩০৯ নম্বৰ তৈলকূপৰ দৃশ্য এয়া য'ত তীব্ৰ গতিত এনেদৰে গেছ নিৰ্গমন হৈ আছে আজি দিনৰ ভাগৰ পৰা জনাইছোঁ পুনৰবাৰ দুলিয়াজানৰ নগাজানস্থিত অইল ইণ্ডিয়াৰ ৩০৯ নম্বৰ তৈলকূপত তীব্ৰ গতিত গেছ নিৰ্গমন হৈছে এই মুহূৰ্তত ফোনলাইনত সংযুক্ত হৈছে আমাৰ সাংবাদিক বিবেক বৰা বিবেকৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম বিবেক বৰা দৃশ্যটো দেখি অনুমান কৰিব পাৰি কিমান ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিম এই যে গেছ নিৰ্গমন হৈ আছে দিনৰ ভাগৰ পৰা গেছ নিৰ্গমন হৈ আছে বৰ্তমান নিয়ন্ত্ৰণ কৰিব পৰা হৈছে নে নাই বা কি ব্যৱস্থা গ্ৰহণ কৰিছে অইল ইণ্ডিয়াৰ ক্ষেত্ৰত আচলতে যিটো আচলতে তৈল খাত আচলতে যিটো ৰিক সেই খাতটোত এয়াই প্ৰথম নহয় বা আমি ক'ব লাগিব যে ইয়াৰ পূৰ্বেও আচলতে সেই অইল খাতটোত আচলতে যি গেছ নিৰ্গত হৈছে যেনেদৰে ইয়াৰ পূৰ্বেও তেনেধৰণে গেছ নিৰ্গত হৈছে কিন্তু তাৰ পাছতো অইল ইণ্ডিয়া লিমিটেডে আচলতে কোনো তেনেকুৱা ধৰণৰ আচলতে স্থায়ী সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰু আজি দিনৰ ভাগতে আচলতে হঠাৎ বিস্ফোৰণ হৈ যি গেছ নিৰ্গত হ'ল আৰু বৰ্তমানো সেই গেছ নিৰ্গত হৈ আছে অইল ইণ্ডিয়া লিমিটেডৰ বহুকেইখন অগ্নিনিৰ্বাপক বাহিনী গাড়ী তেওঁলোকৰ বিষয়াকে আৰম্ভ কৰি আচলতে তেওঁলোকৰ বহুত দল আছে কিন্তু অহৰহ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যদিও আচলতে প্ৰায় ৩ বজাতে যি আচলতে গেছ নিৰ্গত হৈছিল আৰু এই পৰ্যন্ত গেছ নিৰ্গত হৈ আছে তেওঁলোকে অহৰহভাৱে চেষ্টা কৰি আছে যদিও আচলতে গেছ নিৰ্গত বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আৰু যি গেছ নিৰ্গত হৈছে সেই গেছ নিৰ্গত হোৱাৰ পাছত আচলতে স্থানীয় ৩খনকৈ গাঁও আচলতে সেই তৈল খাতটোৰ ওচৰে পাজৰে আছে গতিকে স্থানীয় ৰাইজৰ মাজত তীব্ৰ শংকাত ভুগিছে কিয়নো স্থানীয় গাঁৱৰ ৰাইজে খাদ্য ৰন্ধন কৰাকে আদি কৰি যিসমূহ খাদ্য ৰান্ধিব লাগে তেনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে আচলতে সমস্যাৰ সৃষ্টি হ'ব বুলি ভয় খাই পৰিছে কিয়নো বাঘজানৰ যি তৈল খাত কাণ্ড সংঘটিত হৈছিল
সেই কাণ্ডৰ পৰা আচলতে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ যিসমূহ স্থানীয় ৰাইজ সেই ৰাইজসমূহ আচলতে শংকিত হৈ পৰিছে যিহেতু সেই যিটো স্থানত গেছ নিৰ্গত হৈছে যথেষ্ট ওপৰলৈকে গেছ বিয়পি পৰিছে আৰু স্থানীয় বহু দূৰলৈকে গেছসমূহ বিয়পি পৰিছে আৰু স্থানীয় ৰাইজে যি জানিব দিয়া অনুসৰি সেই তৈলখাটটোৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বতে আচলতে স্থানীয় ৰাইজ বা গাঁওসমূহ আছে বা বাসগৃহসমূহ আছে গতিকে স্থানীয় ৰাইজৰ মাজত শংকাত আহি পৰিছে হয় হয় মূল কথা বিবেক মূল কথা সেইটোৱে আচলতে সুৰক্ষাৰ কথাটোৱে মূল বিষয় এই মুহূৰ্তত কাৰণ যি হাৰত গেছ নিৰ্গত হৈ আছে এই ঘটনাই বাগজান কাণ্ডকে আদি কৰি এনেধৰণৰ বহু ঘটনা সংঘটিত যিহেতু পূৰ্বে হৈছে সেইসমূহ সোঁৱৰাই দিয়ে আৰু যাৰ বাবে স্থানীয় ৰাইজ আতংকিত হৈ আছে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আছে কেইবাখনো আমি দেখিছোঁ আৰু সুৰক্ষামূলক ব্যৱস্থা কেনেধৰণে গ্ৰহণ কৰা হৈছে বা স্থানীয় ৰাইজৰ মাজত কোনো ধৰণৰ তাত ঘোষণা কৰা হৈছে নেকি অইল ইণ্ডিয়া তৰফৰ পৰা কি কৰা হৈছে তাত ব্যৱস্থা আচলতে বৰ্তমান তেনেধৰণৰ কোনো ঘোষণা বা তেনেকুৱা ধৰণৰ একো কৰা হোৱা নাই তেওঁলোকে মাত্ৰ এটাই চেষ্টা কৰিছে যে কিবা প্ৰকাৰে এই যি গেছ নিৰ্গত হৈছে সেই গেছ নিৰ্গত হৈ থকা স্থানটো বন্ধ কৰিব পাৰি নেকি তেওঁলোকে সেইটোৱে চেষ্টা অব্যাহত ৰাখিছে কিন্তু তেওঁলোকে এই পৰ্যন্ত অকণো আচলতে তেওঁলোকৰ যি গেছৰ চাপ সেই গেছৰ চাপ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই যেনেদৰে গেছৰ স্পীড আছিল যিটো কূপ সেই কূপটো আচলতে বৰ্তমান অব্যাহত আছে আৰু স্থানীয় ৰাইজৰ মাজত শংকিত হৈ পৰিছে যিহেতু এতিয়া নিশা হৈ পৰিছে নিশা হোৱা হৈছে যদি আচলতে হয়তো আজি নগাজানবাসী যিসমূহ ওচৰে পাজৰে 3খনকৈ গাঁও আছে সেই গাঁওবাসী আচলতে আজি ভালদৰে টোপনি যাব নোৱাৰিব কিয়নো কাষতে এটা যি বিকট শব্দ কৰি আচলতে গেছ নিৰ্গত হৈ আছে সেই গেছ নিৰ্গত হৈ থকা শব্দ বা গেছে আচলতে স্থানীয় ৰাইজৰ মাজত আজি টোপনি যে কাঢ়িব সেয়া নিশ্চিত হৈ পৰিছে হয় হয় বিবেক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক শেহতীয়া সবিশেষ এই সন্দৰ্ভত জনোৱাৰ বাবে কিন্তু চিন্তাৰ বিষয় এতিয়াও এই গেছ নিৰ্গমন ৰোধ কৰিব পৰা হোৱা নাই চেষ্টা অৱশ্যে অব্যাহত আছে আশা কৰা হৈছে শীঘ্ৰেই এই ক্ষেত্ৰত সফল হ'ব অইল ইণ্ডিয়া কিন্তু স্থানীয় ৰাইজ যথেষ্ট আতংকিত হৈ আছে আৰু যিধৰণে আমাৰ স্থানীয় সাংবাদিকে জনাইছে যে তেওঁলোকে এতিয়া এই বিষয়টোক লৈ বা আতংকৰ বাবে হয়তো ৰাতি শুব নোৱাৰিব অনিদ্ৰাৰে কটাব লাগিব হয়তো এই নিশা কিন্তু এই ক্ষেত্ৰত অইল ইণ্ডিয়াই পূৰ্বে বিষয়সমূহক লৈ সাৱধান কিয় নহয় বা এনেধৰণৰ ঘটনা সংঘটিত হ'লে তৎমুহূৰ্ততে ব্যৱস্থা গ্ৰহণ কৰিব পৰা পৰিৱেশ কিয় এতিয়াও ৰাজ্যত গঢ়ি উঠা নাই সেই বিষয়টো লৈ সমানে নিশ্চয় চৰ্চাও হৈছে সেই স্থানসমূহত নগাজান সমগ্ৰ এৰিয়াটো আমাৰ 3খন গাঁৱে আৱৰি আছে গতিকে আমাৰ গোটেই আৰু এই অইলটোৰ পৰা আমাৰ গাঁৱৰ ঘৰবিলাকলৈ 300 মিটাৰ প্ৰায় 300-350 মিটাৰমান হ'ব গতিকে ৰাইজ বহুত এটা আতংকিত হৈ আছে আৰু ইয়াত গেছ নিবোৱাৰ আগত এটা প্ৰচণ্ড বোম ফুটাৰ আগতে আৱাজ হ'ল তেতিয়াও ৰাইজে ভয় খালে তাৰপিছত দেখিছে যে আগৰ পুনৰাবৃত্তি এই অইলটোত হৈছে কাৰণ আজি 1.5 মাহৰ আগত এই অইলটোতে এনেকৈ তেল নিগৰিছিলে কিন্তু এইবাৰ বাগজানত লিখিয়াকৈ মানে তেল নিগৰিছে কাৰণ বাগজানৰ আমি জুই আমি দেখিছোঁ আমি বাগজানৰ গেছ ওলাই থাকোঁতে আমি ওচৰৰ পৰা দেখিছোঁ গতিকে এনেকুৱা এটা যদি পুনৰাবৃত্তি আমি নহওঁ কিন্তু এতিয়া এটা কথা হৈছে আমাৰ ইয়াত কাইলৈ পৰহিলৈ আমি অলৰেডি হাল খেতিপথাৰ নামিছে এইখিনি গোটেই খেতিপথাৰ থকা আমাৰ ইয়াতে আমাৰ খেতিয়কে খেতি কৰি গাঁৱৰ ৰাইজে ইয়াৰে ধান খায় বছৰটো গতিকে যদি কাইলৈ পৰহিলৈ আমাৰ ধান নহয় এই মাটিখিনি অইল ইণ্ডিয়া ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব আৰু গোটেই আমাৰ সমগ্ৰ এৰিয়াটো এই 3খন গাঁও বজালনি নগাজান বকুলনি এনেকৈ কৰি পিনে গোটেই গেছ নিগৰিছে এতিয়া চৌত জুই জ্বলাব পৰা নাই ভাত বনাব পৰা নাই গেছ জ্বলাব পৰা নাই মম জ্বলাব পৰা নাই ল'ৰাই কিতাপ পঢ়িব পৰা নাই ইমান ডাঙৰ এটা চাউণ্ড গতিকে কাইলৈ ভোটদান শেষ হোৱাৰ পাছলৈকে যদি সন্ধিয়ালৈকে যদি গেছ নিগৰিত নহয় আমাৰ মানুহৰ যদি চৌকাত জুই নজ্বলে ভাত বনাব নোৱাৰে তাৰ এটা অইল ইণ্ডিয়া আমাৰ এই গাঁৱৰ মানুহবিলাকক এটা নিৰাপদ স্থানত নি তেখেতলোকে খোৱা বোৱা সকলো দিয়া ব্যৱস্থা কৰিব লাগিব অন্যথা তেখেতলোকে যদি এইবিলাকৰ ওপৰত আওকাণ কৰে আমি সম্পূৰ্ণ অইল ইণ্ডিয়াৰ যিখিনি OCS আছে যিখিনি তেখেতলোকৰ তৈল ক্ষেত্ৰ আছে সম্পূৰ্ণ আমি বন্ধ কাৰ্যসূচী ল'ম বুলি আমি ইয়াৰ পৰাই তেখেতলোকক সকীয়াই দিছোঁ